Hello students. First of all, I welcome you all to the LD Academy's online classes. This is one of the best learning platform in Morigao. Now, let me introduce myself. I am Upasana Devi, a postgraduate teacher of mathematics, as well as a mathematics faculty of LD Academy. Yes, মই তোমালোকক ক্লাছ 11 and 12 কাৰণে mathematics পঢ়ুৱাম যদিহে তোমালোকে LD Academy mathematics class join কৰা Generally LD Academy ক্লাছসমূহ অফলাইন মোডতে কৰা হয় বাট যেহেতু কোভিড সিচুৱেচনৰ কাৰণে অফলাইন ক্লাছেছবোৰ বন্ধ হৈ আছে সেয়ে ষ্টুডেন্টছৰ সময়ৰ উপযুক্ত ব্যৱহাৰ হোৱাৰ কাৰণে আমাৰ একাডেমীৰ ফালৰ পৰাও অনলাইন প্লেটফৰ্মৰ জৰিয়তে ক্লাছসমূহ প্ৰভাইড কৰিবলৈ যত্ন কৰি থকা হৈছে Already তোমালোকৰো সময় আহি গৈছে এনেকুৱা অনলাইন প্লেটফৰ্মত ক্লাছবোৰ জয়েন কৰাৰ তোমালোকৰ অলৰেডি ক্লাছ 10 ৰ board exam cancel হৈছে and this is really not a good sign but তথাপিতো situation সাপেক্ষে আমি কেতিয়াবা কিছুমান সিদ্ধান্তৰ হৈতে চলিবলগীয়া হয় একো নাই তোমালোকে এতিয়া পুৰণাখিনিক বাদ দি নতুনক আদৰি লোৱাৰ সময় আহি গৈছে So, I wish you all the best for your new journey. তোমালোকে যেহেতু ক্লাছ 11 ৰ কাৰণে mathematics subject চুজ কৰিছা তাৰ মানে সঁচাকৈ তোমালোক সিৰিয়াছ ষ্টুডেন্ট হয় আৰ্টসে হওক বা সায়েন্সে হওক নরমালি mathematics subject ক্লাছ 11 ত বহুতে ইগনোৰ কৰে বা বাদ দি দিয়ে তোমালোকে যেহেতু math subject পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিছা মই গম পাইছো অনুমান লগাব পাৰিছে তোমালোক সঁচাকৈ সিৰিয়াছ ষ্টুডেন্ট হয় বাই দ্য ওয়ে আজি মই তোমালোকক ক্লাছ 11 and 12 ৰ যিখন ম্যাথমেটিক্স আছে বা যেটো ম্যাথমেটিক্স কাৰিকুলাম আছে সেই কাৰিকুলামটোৰ লগত অকমান চিনাকি কৰাই দিম তোমালোকে স্কুল লেভেলত যিমানখিনি ম্যাথমেটিক্স পঢ়িলা যেনেকুৱা সিলেবাস অলৰেডি পাই আহিছা সেই সিলেবাসটোৰ লগত ক্লাছ 11 and 12 ৰ ম্যাথমেটিক্স সিলেবাসৰ বহুত ডিফাৰেন্স আছে বিকজ তোমালোকে এই সেছত হায়াৰ সেকেন্ডাৰী পাৰ্টত ম্যাথমেটিক্সৰ অকল ম্যাথমেটিক্স বুলিয়ে নহয় প্ৰতিটো সাবজেক্টৰে এডভান্স লেভেলত পাবা স্কুলত যিমানখিনি পঢ়িছা তাতকে যথেষ্টখিনি এডভান্স লেভেলত তোমালোকে এই সেছত পঢ়িবলৈ পাবা So, আজি মই তোমালোকক ক্লাছ 11 ৰ ম্যাথমেটিক্স খনৰ হৈতে চিনাকি কৰাই দিম যে তাত কি কিনো এডভান্স লেভেলৰ টপিক দিয়া হৈছে তোমালোকৰ কাৰণে আৰু পুৰণা কি বস্তু তোমালোকে আকৌ পাবা নতুন কি পঢ়িবা সকলোখিনিৰ বিষয়ে আজি মই তোমালোকক ডিটেইলছত জনাবলৈ গৈছো ঠিক আছে সো ভিডিওটো তোমালোকে চাই থাকা আৰু ক্লাছ 11 ৰ ম্যাথছৰ বিষয়ে অকমান জানিবলৈ ট্ৰাই কৰা Class 11 or mathematics খনত তোমালোকৰ টোটাল 16 টা চেপ্টাৰ আছে তোমালোকে নিশ্চয় 11 ৰ কিতাপখন কিনি লৈছা mathematics ৰ কিতাপখন যিসকলে কিনা নাই যিসকলে ম্যাথছ লম বুলি ভাবিছা বাট কিতাপ এতিয়ালৈকে কিনা নাই তোমালোকে সোনকালে কিতাপৰ যোগাৰ কৰি লবা আৰু তাতে তোমালোকে দেখিবা বা যে কিনিছা তোমালোকে দেখিছা যে ক্লাছ 11 ৰ mathematics ত তোমালোকৰ টোটাল 16 টা 16 টা চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰে নামসমূহ পঢ়ি চাব পাৰা তোমালোকে আজি মই তোমালোকৰ যিখিনি মেইন চেপ্টাৰ আছে সেই চেপ্টাৰখিনিৰ বিষয়ে অকমান ডিসকাস কৰিম মেইনলি তোমালোকে ইয়াতে কি পাবা ফাৰ্স্ট যেটো টপিক পাবা ফাৰ্স্ট যেটো চেপ্টাৰ পাবা হেতু হৈছে সেট সংহতি তোমালোকৰ কাৰণে এটা কমপ্লিটলি নিউ টপিক আমি যেতিয়া স্কুলত পঢ়িছিলো তেতিয়া আমি ক্লাছ 9 তে পাইছিলো সংহতি বা সেট বাট তোমালোকে সংহতি আৰু সেট এতিয়ালৈকে নাই পোৱা বাট ক্লাছ 11 ত পাই যাবা দেন নেক্সট টপিক হৈছে ৰিলেশন এণ্ড ফাংশন অসমীয়াত ইয়াক কোৱা হয় সম্বন্ধ আৰু ফলন Then তোমালোকে পাবা trigonometry
এই চেপ্টাৰটো বা এই টপিকটো তোমালোকে নতুনকৈ পাবা ৰিলেশ্যন এণ্ড ফাংচন বা সম্বন্ধৰ ফলন তোমালোকে নতুনকৈ পাবা কিন্তু ট্ৰিগনমেট্ৰি তোমালোকে অলৰেডি পাই আহিছা ক্লাছ 10ত তোমালোকৰ ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰিৰ যিটো পৰিচয় হিচাপে এটা চেপ্টাৰ আছিলে সেই চেপ্টাৰটো ট্ৰিগনমেট্ৰিৰ বিষয়ে তোমালোকে অলৰেডি পঢ়ি আহিছে আৰু সেইখিনিৰ পৰাই আমি য'ত ক্লাছ 10ত এৰি আহিছিলে সেইখিনিৰ পৰাই ক্লাছ 11ত কণ্টিনিউ কৰি যোৱা হ'ব নেক্সট তোমালোকে টপিক পাবা কমপ্লেক্স নাম্বাৰ যাক কোৱা হয় জটিল সংখ্যা তাৰ নামটো শুনিয়ে চাগে গম পাইছা ন কমপ্লেক্স নাম্বাৰ নামটোতে এটা ডেফিনেশ্যন সোমাই আছে জটিল ডেট মিনছ তোমালোকে ইমান দিনে যিমানবোৰ নাম্বাৰৰ বিষয়ে পঢ়ি আহিছা গোটেইবোৰ নাম্বাৰক কি বুলি কোৱা হয় বাৰু ৰিয়েল নাম্বাৰ বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় সো বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰৰ যিবোৰ ক্যালকুলেশন আছে গোটেই ক্যালকুলেশনবোৰ একচুয়ালি ইজি হয় বাট তোমালোকে ইয়াতে আৰু এটা স্টেপ আগুৱাই জটিল সংখ্যা কমপ্লেক্স নাম্বাৰ পাবা যিবোৰ নেকি ৰিয়েল নাম্বাৰতকৈও ওপৰত হয় যিবোৰৰ ক্যালকুলেশন নেকি অকমান ডিফিকাল্ট হয় নেক্সট তোমালোকে পাবা জ্যামিতি পাবা ইয়াতে জ্যামিতি তোমালোকে কি পাবা স্ট্ৰেইট লাইন মানে জানা নহয় স্ট্ৰেইট লাইন সৰল ৰেখা তাৰ পিছতে আৰু এটা আছে কনিক সেকশন সাংকপ ছেদ নেক্সট তোমালোকে পাবা সিকুৱেন্স এণ্ড সিৰিজ পাইছা আগতে অনুক্ৰম আৰু শ্ৰেণী পাইছা ন আগতে সিৰিজ এৰিথমেটিক প্ৰগ্ৰেছন বুলি এটা চেপ্টাৰ পাইছিলা নহয় ক্লাছ 10ত এৰিথমেটিক প্ৰগ্ৰেছন অসমীয়াত মই নামটো পাহৰিছোঁ সেই এৰিথমেটিক প্ৰগ্ৰেছন যে পাইছিলা সেই এৰিথমেটিক প্ৰগ্ৰেছনত যিবোৰ পঢ়িছিলা তেনেকুৱা ধৰণৰ সিমিলাৰ কথা কিছুমানে এই সিকুৱেন্স এণ্ড সিৰিজ চেপ্টাৰটোত পঢ়িবলৈ পাবা তাৰ পিছতে আৰু এটা হৈছে পাৰমুটেশন এণ্ড কম্বিনেশন যাক অসমীয়াত কোৱা হয় বিন্যাস আৰু দল এটো এটা তোমালোকে নতুন টপিক পাবা বাট পাৰমুটেশন এণ্ড কম্বিনেশন টপিকটো বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় আৰু বহুত বেছি ইন্টাৰেষ্টিং টপিকো হয় দেন তোমালোকে পাবা কোঅৰ্ডিনেট জ্যামিতি পাবা 3 ডাইমেনশনাল পাবা তোমালোকে অলৰেডি কোঅৰ্ডিনেট জ্যামিতি পাই আহিছা স্থানাংক জ্যামিতি 2 ডাইমেনশনাল পাই আহিছা x এক্সিস y এক্সিস পাই আহিছা x অক্ষ আৰু y অক্ষ মানে দুডাল অক্ষ পাইছা সেই কাৰণে তাক কোৱা হয় 2 ডাইমেনশনাল কোঅৰ্ডিনেট জ্যামিতি বাট ইয়াতে তোমালোকে 3 ডাইমেনশনাল পাবা x এক্সিস y এক্সিস আৰু ইয়াতে z এক্সিসও থাকিব সো আমি এই বিষয়ে ডিটেইলছত পিছত পঢ়িম যেতিয়া নেকি এই চেপ্টাৰটো পাম বাট মই তোমালোকক জাস্ট ইন্ট্ৰডাকশ্যনটো দি দিছো 3 ডাইমেনশনাল কোঅৰ্ডিনেট জ্যামিতি বুলি এটা চেপ্টাৰ আছে দেন তোমালোকে পাবা আৰু এটা টপিক ষ্টেটিষ্টিক্স পৰিসংখ্যা অলৰেডি পৰিসংখ্যা পাই আহিছা ষ্টেটিষ্টিক্স পাই আহিছা দেন পাবা probability সম্ভাৱিতা এটো পাই আহিছা তাৰ পিছতে আৰু এটা তোমালোকৰ ইম্পৰ্টেন্ট টপিক আছে হেতু হৈছে লিমিট এণ্ড কন্টিনিউটি লিমিট এণ্ড কন্টিনিউটি মোৰ
স্পেলিংটো চাগে অকণমান মিষ্টেক হৈছে দেই, সৰি ফৰ ডেট। সীমা লিমিট এণ্ড কণ্টিনিউটি নহয়, একচুৱেলি লিমিট এণ্ড ডেৰিভেটিভ বুলি আছিলে। লিমিট এণ্ড ডেৰিভেটিভ, সীমা আৰু অৱকলজ। এইটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' 16টা চেপ্টাৰৰ ভিতৰত মই তোমালোকৰ কেইটামান যিবোৰ নেকি ইমান বেছি ইম্পৰ্টেণ্ট নহয় সেই চেপ্টাৰবোৰৰ নাম দিয়া নাই, বাট যিখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট চেপ্টাৰ হয় সেই ইম্পৰ্টেণ্ট চেপ্টাৰখিনি মই নাম লিখি দিছোঁ। ইয়াতে ছেট বা সংহতি নতুনকৈ পাবা, ৰিলেশ্যন এণ্ড ফাংচন নতুনকৈ পাবা, ট্ৰিগনমেট্ৰি অলৰেডি তোমালোকে পাই আহিছা, কমপ্লেক্স নাম্বাৰ মানে কনচেপ্টটো তোমালোকে নতুনকৈ পাবা, বাট ইয়াতে যিবোৰ কেলকুলেশ্যনছ ইউজ কৰা হয় সেইবোৰ তোমালোকে অলৰেডি ইউজ কৰি আহিছা। দেন জ্যামিতিটো পাই আহিছা আগতে, জ্যামিতিৰ বিষয়ে যথেষ্টখিনি জানা। চ' যিমানখিনি জানা তাৰ পৰাই আমি কিছু কথা নতুনকৈ শিকি পেলাই জ্যামিতি পৰ্চনটো পঢ়িম। তাৰপিছতে ছিকুৱেঞ্চ এণ্ড ছিৰিজ, অনুক্ৰম আৰু শ্ৰেণী, এইটো তোমালোকে অকণমান অলৰেডি পাই আহিছা নহয় জানো। এৰিথমেটিক প্ৰগ্ৰেশ্যন AP পাইছা নহয়। চ' সেই এৰিথমেটিক প্ৰগ্ৰেশ্যনো পঢ়িম, লগতে তাৰ লগত চিমিলাৰ আৰু কিছুমান টপিক এই চেপ্টাৰটোত পঢ়া হ'ব। তাৰপিছত পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন, বিন্যাস আৰু দল চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰেই হয়। লগতে এই চেপ্টাৰটো পিছত বহুত ইউজ হয়, বহুত কামত আমাৰ ৰিয়েল লাইফ প্ৰব্লেম কিছুমান চল্ভ কৰিবৰ কাৰণে এই পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন চেপ্টাৰটো ইউজ হয়। চ' এইটোও তোমালোকৰ কাৰণে নতুন। দেন 3 ডাইমেনশ্যনেল জ্যামিতি, নামটো যদিও নতুন 3 ডাইমেনশ্যনেল, বাট তোমালোকে কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি পাইছা নহয়। স্থানাংক জ্যামিতি আগতে যি পঢ়ি আহিছিলে একেই, অলমষ্ট ছেইম, তোমালোকে 3 ডাইমেনশ্যনেল চেপ্টাৰটো পাবা। দেন ষ্টেটিষ্টিক্স এণ্ড প্ৰবেবিলিটি, পৰিসংখ্যা আৰু সম্ভাৱিতা, এই দুটা চেপ্টাৰ তোমালোকে ক্লাছ 9 and 10 8তো পঢ়িছা, 9তো পঢ়িছা, 10তো পঢ়িছা। চ' তোমালোকে অলৰেডি যথেষ্টখিনি কথা জানা পৰিসংখ্যা আৰু সম্ভাৱিতাৰ বিষয়ে। চ' যিমানখিনিলৈকে অলৰেডি পঢ়ি আহিলা তাৰে ঠিক এডভান্স লেভেলৰখিনি আমি ইয়াতে পঢ়িম। নেক্সট আৰু এটা চেপ্টাৰৰ মই নাম কৈছোঁ, সেইটো হৈছে লিমিট এণ্ড ডেৰিভেটিভ, সীমা আৰু অৱকলজ। এই টপিকটো বা এই কনচেপ্টটো একদম নতুন হয় তোমালোকৰ কাৰণে। এই যে চেপ্টাৰটো লিমিট এণ্ড ডেৰিভেটিভ চেপ্টাৰটো ক্লাছ 11ত অকণমান আছে দেই, ইন্ট্ৰডাকশ্যন পৰ্চন এটা আছে, অনলি এটা চেপ্টাৰ আছে। বাট ক্লাছ 12ত গৈ পেলাই এই চেপ্টাৰটোৱে বা এই কনচেপ্টটোৱে বহুতখিনি এৰিয়া কভাৰ কৰিব ক্লাছ 12ত। ডেট মিনছ এই চেপ্টাৰটো ৰিলেটেড, মানে ইয়াতে ইন্ট্ৰডাকশ্যন পাৰ্টটো পঢ়িবা, দেন এই চেপ্টাৰটোৰ যিখিনি পিছত আছে তোমালোকে ছেকেণ্ড ইয়েৰত পঢ়িব লাগিব, সেইখিনি বহুত ডাঙৰ পৰ্চন। ক্লাছ 12ৰ চিলেবাছত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰা এটা কনচেপ্ট, এটা টপিক। চ' সেই টপিকটো ক্লাছ 11ত অনলি ইন্ট্ৰডাকশ্যন পাৰ্টটো পাবা, এণ্ড ক্লাছ 12ত তাৰ বিষয়ে বিশদভাৱে পঢ়িবলৈ পাবা, বহলাই পঢ়িবলৈ পাবা। সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। চ' এইখিনিয়ে হৈছে তোমালোকৰ ক্লাছ 11ৰ যিখিনি অভাৰঅল চিলেবাছ, ক্লাছ 11ৰ মেথমেটিক্সৰ অভাৰঅল চিলেবাছ, যে কি চেপ্টাৰ তোমালোকে পাবা আৰু কেনেকুৱা পাবা, কোনখিনি নতুন কোনখিনি পুৰণা। চ' মই তোমালোকক জাষ্ট ইন্ট্ৰডাকশ্যন এটা দিবলৈ ট্ৰাই কৰিছোঁ। অ'কে, নেক্সট আমি কি কৰিম, গোটেই চিলেবাছটোৰ বিষয়ে যিহেতু তোমালোকে অভাৰঅল কনচেপ্ট এটা অলৰেডি পাইছা, সেইকাৰণে আজি আমি তোমালোকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছে ছেট বা সংহতি, সেইটোৰ বিষয়ে অকণমান ইন্ট্ৰডাক্টৰী পাৰ্ট এটা পঢ়িবলৈ ট্ৰাই কৰিম। চ' তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ ছেট বা সংহতি। এতিয়া ছেট শব্দটো তোমালোকে পাইছেনে বাৰু আগতে, বা সংহতি নামটোতো পাইছাই চাগে। আচ্ছা, তোমালোকে যেতিয়া দোকানলৈ যোৱা
দোকানলৈ গৈ পেলাই কি বিচাৰা সাপোজ তোমালোকক কাপ প্লেটৰ সেট এটা লাগে সেট শব্দটো ইউজ কৰিছা যে দোকানীজনক কোৱা যে মোক এটা কাপ প্লেটৰ সেট লাগে সেই কাপ প্লেটৰ সেট শব্দটো তাত ইউজ কৰিছা নহয় সেই সেটটোৱে এ সেট তোমালোকে কিছুমান বস্তুৰ যেতিয়া এটা কালেকশ্যন লৈ লোৱা সেট মানে হৈছে কালেকশ্যন যেতিয়া বহুতখিনি বস্তু একেলগে গোট খোৱা হয় কিছুমান বস্তু একে ধৰণৰ বস্তু যেতিয়া কালেক্ট কৰা হয় সেই কালেকশ্যনটো যে আমি কৰিম সেই কালেকশ্যনটোক আমি সেট বুলি কওঁ যেনে ধৰণৰ ধৰিলা বাটিৰ সেট কাপ প্লেটৰ সেট কাপোৰৰ সেট বোলে এইটো বেড কভাৰৰ সেট বা এইটো মেকআপ সেট ছোৱালী মানুহে বুজি পাব যে মেকআপ সেটত কি থাকে বহুতবোৰ মেকআপৰ সামগ্ৰীৰ কালেকশ্যন কিছুমান থাকে সো সেই যে কালেকশ্যনবোৰৰ যেতিয়া আমি কালেকশ্যনবোৰৰ কথা পাতোঁ তেতিয়া আমি ম্যাক্সিমাম কেছত সেট শব্দটো ইউজ কৰোঁ বা কেতিয়াবা সংহতি শব্দটো নৰ্মেলি অসমীয়াত ইউজ কৰা নহয় বাট আমি সংগ্ৰহ শব্দটো ইউজ কৰোঁ নহয় আমি গোট খোৱা শব্দবোৰ ইউজ কৰোঁ সেই যে গোট খোৱা কালেক্ট কৰা সিমিলাৰ বস্তু কিছুমানক কালেক্ট কৰা সেই কনসেপ্টটোৰ যেটো আমি সেট শব্দটো ব্যৱহাৰ কৰোঁ সেই সেটটোৱে হৈছে এ সেট আমি ইয়াৰ ডেফিনেশ্যনৰ বিষয়ে পঢ়িম তাৰ আগতে আমি চাই লওঁ যে এই চেপ্টাৰটো যে আমি পঢ়িবলৈ গৈ আছোঁ সংহতি নামৰ পাঠটো যে পঢ়িবলৈ গৈ আছোঁ একচুৱেলি সেই সংহতি নামৰ পাঠটোত আমি কি পঢ়িম ফাৰ্ষ্টতে আমি তাৰ এটা ওভাৰঅল কনসেপ্ট এটা লৈ লওঁ আমি এই চেপ্টাৰটোত কি পঢ়িম জানানে ফাৰ্ষ্টতে আমি পঢ়িম ডেফিনেশ্যন পঢ়িম সংজ্ঞা পঢ়িম যে সেট বস্তুটোনো একচুৱেলি ম্যাথমেটিক্সত কেনেকৈ ব্যৱহাৰ কৰা হ'ল তাৰ আমি ডেফিনেশ্যন কিছুমান পঢ়িম তাৰ পিছতে এতিয়া আমি আৰু এটা কথা জানো যে এটা বস্তুৰ এটা টাইপে নাথাকে এটা বস্তুৰ বিভিন্ন ধৰণৰ টাইপ থাকে যেনেকৈ মানুহৰ বিভিন্ন ধৰণৰ টাইপ থাকে মোবাইল এটা কিনিছা তাৰ বিভিন্ন ধৰণৰ টাইপ থাকে প্ৰতিটো বস্তুৰে অকল এটা ইউনিক টাইপ নাথাকে সবৰে কি থাকে বেলেগ বেলেগ ধৰণৰ টাইপ থাকে সো ঠিক তেনেকৈ সেট বস্তুটো যে আমি পঢ়িছোঁ তাৰো কিছুমান টাইপ থাকিব সো আমি সেই টাইপবোৰৰ বিষয়ে পঢ়িম প্ৰকাৰবোৰ পঢ়িম সংহতিৰ প্ৰকাৰবোৰ পঢ়িম তাৰ পিছতে আৰু এটা কথা জানো যে প্ৰতিটো বস্তুৰে কিছুমান পাৰ্টিকুলাৰ ক্যাৰেক্টাৰিষ্টিক থাকে প্ৰপাৰ্টি থাকে আই মিন ধৰ্ম থাকে সো আমি সেই প্ৰপাৰ্টিবোৰৰ বিষয়ে পঢ়িম বা ক্যাৰেক্টাৰিষ্টিকবোৰৰ বিষয়ে পঢ়িম ঠিক আছে তাৰ পিছতে আমি পঢ়িম কোৱেশ্চনছ ফাৰ্ষ্টে আমি সেটৰ ওভাৰঅল কনসেপ্ট বুজি ল'ম তাৰ পিছত আমি ডেফিনেশ্যন পঢ়িম তাৰ পিছত আমি কিছুমান এক্সাম্পল পঢ়িম তাৰ পিছত সিহঁতৰ বিভিন্ন ধৰণৰ প্ৰকাৰৰ বিষয়ে পঢ়িম তাৰ পিছত আমি পঢ়িম তাৰ প্ৰপাৰ্টি তাৰ ধৰ্মবোৰ আৰু একেবাৰে শেষত আমি কি পঢ়িম যিমানবোৰ আমি টপিক পঢ়িলোঁ সেই টপিকবোৰৰ ওপৰতনো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনবোৰ আমি লাহে লাহে সলভ কৰি যাম ঠিক আছে সো এই চেপ্টাৰটোত তোমালোকে এইখিনি বস্তুৱে পঢ়িবলৈ পাবা আৰু এটা টপিক পঢ়িবলৈ পাবা সেইটো হৈছে ইয়াতে পঢ়িবলৈ পাবা 1ৰ পিছতে পঢ়িবলৈ পাবা এইটো মই 2 দি দিওঁ এইটো 3 দিওঁ 4 5 ইয়াতে পঢ়িবলৈ পাবা যে ৰিপ্ৰেজেণ্টেশ্যনটো কি বুলি কোৱা হ'ব যে আমি কেনেকেনো সেট শব্দটো ম্যাথমেটিক্সত আমি কেনেকৈ লিখিম তোমালোকে ম্যাথমেটিক্স যেহেতু ভালকৈ পঢ়ি আহিছা আপ টু ক্লাছ 10 সো গম পাবা যে নৰ্মেলি বস্তুবোৰ কি হয় নৰ্মেলি বস্তুবোৰ যি হয় ম্যাথমেটিক্সত অকমান তাক ম্যাথমেটিক্যালি লিখা হয় তাক কিছুমান সিম্বল কিছুমান নাম্বাৰ এইবোৰ দি পেলাই লিখা হয় নহয় ঠিক তেনেকৈ সেট শব্দটো আমি ৰিয়েল লাইফতটো ইউজ কৰি থাকোঁ কিন্তু ম্যাথমেটিক্সতনো আমি কেনেকৈ লিখিম তাক সো সেই লিখাৰ যেটো ধৰণ থাকিব আমি সেই ৰিপ্ৰেজেণ্টেশ্যন পাৰ্টটোত সেই সেটনো আমি ম্যাথমেটিক্সত কেনেকৈ লিখিব পাৰোঁ তাৰ বিষয়ে পঢ়িম
প্ৰকাৰ পঢ়িম, প্ৰপাৰ্টি পঢ়িম, তাৰপিছত আমি কুৱেশ্যন পঢ়িম। অ'কে, চ' তোমালোকে ছেট চেপ্টাৰটোত কি পঢ়িবা অলৰেডি সেইটো নিশ্চয় গম পাইছা। চ' আহা আমি এতিয়া ছেট বা সংহতি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। নাও চি, ছেট বা সংহতিৰ ডেফিনেশ্যন বা সংজ্ঞা পঢ়াৰ আগতে মই তোমালোকৰ আগলৈ কেইটামান এক্সাম্পল লৈ আহিছোঁ। সেই এক্সাম্পল কেইটাৰ জৰিয়তে আমি ফাৰ্ষ্টতে কনচেপ্টটো বুজি লওঁ, তাৰপিছত আমি যিটো ডেফিনেশ্যন আছে এক্সামত লিখিবৰ কাৰণে বা কিতাপত যিটো ডেফিনেশ্যন আছে বা কোনোবাই সুধিলে যদি ডেফিনেশ্যনটো ক'ব পাৰা, তেনেকুৱা ডেফিনেশ্যনেৰে আমি পিছত যাম। তাৰ আগতে আমি কনচেপ্টটো বুজি লওঁ। তোমালোকৰ আগত মই 4টা এক্সাম্পল লিখিছোঁ, ৰিয়েল লাইফ এক্সাম্পল। চ' তোমালোকক কোনোবা এটা ছাৰ্ভে কৰিব দিলে, তোমালোকৰ ক্লাছৰ গোটেইখিনি ষ্টুডেণ্টছক একলগ কৰা হৈছে আৰু তোমালোকৰ টিচাৰে এটা ছাৰ্ভে কৰিব দিলে আৰু ক'লে যে তোমালোকে এটা বস্তু কালেকশ্যন কৰা, সেইটো হৈছে কালেকশ্যন অফ অল স্কুলছ অফ ইয়'ৰ ডিষ্ট্ৰিক্ট। তোমাৰ জিলাৰ সকলোবোৰ স্কুলৰ নামবোৰ সংগ্ৰহ কৰিব দিছে। এতিয়া আমাৰ মৰিগাঁৱত যিমানবোৰ স্কুল আছে সকলোবোৰ স্কুলৰ নাম সেই ছাৰ্ভেটোত তোমালোকে লিখিব লাগিব। চ' এতিয়া তোমালোকৰ ক্লাছত ধৰি লোৱা 10জন ষ্টুডেণ্ট আছে। মই কোনোবা এজনৰ নাম এনেই ধৰি লৈছোঁ, গেছ কৰি লৈছোঁ। ছাপ'জ কাৰোবাৰ নাম দীপাংকৰ। কোনোবা দীপাংকৰ চাই আছে যদিও নাজানো, বাট মই এনেই কৈছোঁ যে কোনোবা আছিলে দীপাংকৰ। দীপাংকৰে কি কৰিব, মৰিগাঁৱত যিমানবোৰ স্কুল আছে প্ৰতিখন স্কুলৰে নাম লিখিব। তাৰপিছতে ছাপ'জ কোনোবা এজনী ছোৱালীৰ নাম লৈছোঁ, নহয় ছোৱালীয়ে বেয়া পাব, মনিষা নামৰ ছোৱালীজনীয়ে কি কৰিলে, তাইও ছাৰ্ভেটো কৰিছে। তো তাইও স্কুলৰ তোমালোকৰ আমাৰ জিলাৰ যিমানকেইখন স্কুল আছে প্ৰত্যেকখন স্কুলৰে তাত নাম লিখিব। চ' এতিয়া দীপাংকৰে ছাৰ্ভে যিখন টেবুল বনাব, স্কুলৰ নামবোৰ লিখিব, আৰু মনিষাই যিবোৰ স্কুলৰ নামবোৰ লিখিব, গোটেই নামবোৰ বেলেগ বেলেগ হ'ব জানো? এতিয়া মনিষাইও লিখিব তোমালোকৰ স্কুলৰ নাম, ফৰ এক্সাম্পল ৰাধাকৃষ্ণ চেণ্ট্ৰেল একাডেমি, চেজ পানিনী পাব্লিক স্কুল, মৰিগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুল, মহিলা হোম মডেল, টাউন হাই স্কুল। মনিষাইও লিখিব সেইখিনিকে, দীপাংকৰেও লিখিব। চ' দীপাংকৰে ছাৰ্ভেটোত সকলোবোৰ স্কুলৰ নাম যেনেকৈ লিখিব মনিষাইও লিখিব। তো ডেট মিনছ মনিষাৰ ছাৰ্ভেটোৰ যিবোৰ স্কুলৰ নাম আৰু দীপাংকৰৰ ছাৰ্ভেটোৰ যিটো স্কুলৰ নাম সেই গোটেইখিনি কি হ'ব, ছেইম হ'ব। নেক্সট এক্সাম্পললৈ আহা, কালেকশ্যন অফ অল বুকছ ইন ইয়'ৰ স্কুল লাইব্ৰেৰী। তোমাৰ স্কুলৰ লাইব্ৰেৰীৰ যিমানবোৰ কিতাপ আছে সেই কিতাপবোৰৰ নামবোৰ কালেক্ট কৰিব লাগে। এতিয়া তোমালোকে কি কৰিবা, গোটেইকেইজন ষ্টুডেণ্ট লাইব্ৰেৰীলৈ যাবা আৰু লাইব্ৰেৰীত যিমানবোৰ কিতাপ আছে সেই কিতাপৰ নামবোৰ লিখি যাবা। এতিয়া গোটেইকেইজন ষ্টুডেণ্টে এটা লাইব্ৰেৰীতে সোমাইছা, তো সেই লাইব্ৰেৰীটোত যিমানবোৰ কিতাপ আছে প্ৰত্যেকেই সেই নামবোৰ লিখিবা। তাৰমানে দীপাংকৰ বুলি কোৱা ল'ৰাজনৰ কাৰণে যিবোৰ কিতাপৰ নাম হ'ব, মনিষা বুলি কোৱা ছোৱালীজনীৰ কাৰণেও কিতাপৰ নামবোৰ ছেইম হ'ব। ঠিক তেনেকৈ গোটেইবোৰ ষ্টুডেণ্টৰ কাৰণে কি হ'ব, কিতাপৰ নামবোৰ যে কালেক্ট কৰিলা তোমালোকৰ স্কুল লাইব্ৰেৰীৰ পৰা, গোটেইবোৰ কি হ'ব, ছেইম হ'ব। নেক্সট এক্সাম্পললৈ আহা, কালেকশ্যন অফ অল বিউটিফুল গাৰ্লছ ইন ইয়'ৰ ক্লাছৰুম। তোমাৰ শ্ৰেণীত যিমানবোৰ ছোৱালী আছে তাৰ ভিতৰত ধুনীয়া ছোৱালীৰ নামবোৰ সংগ্ৰহ কৰিব লাগে। এতিয়া কি হ'ব, এজনে ধৰি লোৱা ধুনীয়া ছোৱালীৰ নাম লিখিলে। এতিয়া সেই ধুনীয়া ছোৱালীৰ ল'ৰা বুলিয়ে কৈছোঁ যে সেই ল'ৰাজনে ধুনীয়া ছোৱালীৰ নাম কি লিখিব, ক্লাছত যিমানখিনি ছোৱালী আছে গোটেইখিনি ছোৱালীকে হয়তো তাৰ ধুনীয়া নালাগিবও পাৰে। চ' সেইকাৰণে সি কি কৰিব, যাক যাক তাৰ ধুনীয়া লাগে সেই ধুনীয়া ছোৱালীকেইজনীৰ নাম লিখিব। এতিয়া বেলেগ এজনী ছোৱালী বা বেলেগ এজন ল'ৰাই সেই ছাৰ্ভেটো কৰিলে, তো তেওঁ কি কৰিব, তেওঁৰ চকুত যিকেইজনী ছোৱালীৰ ফেচটো ধুনীয়া লাগে বা যিকেইজনী ছোৱালীক সি বা তাই ভাল দেখিছে সেই ছোৱালীকেইজনীৰ নাম লিখিব। এতিয়া এজনী ছোৱালী আছে যিজনীক নেকি দীপাংকৰে ধুনীয়া দেখিছে বাট মনিষাই ধুনীয়া নাই দেখা। তো তাৰমানে কি হ'ব,
যে সেই ছাৰ্ভেটোত সেই টেবুলখনত ধুনীয়া ছোৱালীৰ টেবুলখনত দীপাংকৰে ছোৱালীজনীৰ নামটো লিখিব বিকজ দীপাংকৰৰ সেই ছোৱালীজনী দেখিবলৈ ধুনীয়া লাগিছে কিন্তু মনিষাই আকৌ তাইক ধুনীয়া নেদেখে সেইকাৰণে মনিষাই কি কৰিব তাইৰ নামটো নিলিখে মনিষাই বেলেগ ছোৱালীৰ নাম লিখিব যাক নেকি মনিষাৰ ধুনীয়া লাগে মনিষাই নিজৰ ফ্ৰেণ্ডৰ নাম লিখিব চ' কি হ'ব ইয়াতে দীপাংকৰৰ যিখন টেবুল ধুনীয়া ছোৱালীৰ কালেকশ্যন মনিষাৰ যিখন ধুনীয়া ছোৱালীৰ কালেকশ্যন দুখন কি হ'ব মেটচ কৰিব জানো কেতিয়াবা কোনোবাটো পইণ্টত মেটচ কৰিব কোনোবাজনী ছোৱালীৰ নামটো কমন হৈ যাব পাৰে যিজনী মনিষাৰো ধুনীয়া লাগে দীপাংকৰৰো ধুনীয়া লাগে সেইকাৰণে সেই টেবুলখন কোনোবা এটা পইণ্টত মেটচ কৰিব চাপ'জ এজনী ছোৱালীৰ নাম আছে শিখা ত' সেই শিখাক দীপাংকৰৰো ভাল লাগে আৰু মনিষাৰো ভাল লাগে কোনোবা দীপাংকৰ যদি চাই আছা সঁচাকৈ যদি কোনোবা শিখা নামৰ ছোৱালীও চাই আছা আই এম ভেৰি চৰি মই জাষ্ট বুজাবৰ কাৰণে এক্সাম্পলটো দিছোঁ বিকজ এই এক্সাম্পলটো বুজাবলৈ বেছি ভাল অ'কে লেটছ কাম টু দ্য পইণ্ট দীপাংকৰে শিখাক দেখিবলৈ ধুনীয়া দেখিছে চ' সেইকাৰণে শিখাৰ নামটো লিখিলে মনিষায়ো শিখাক দেখিবলৈ ধুনীয়া পায় সেইকাৰণে মনিষাই ছোৱালীজনীৰ নামটো লিখিলে চ' সেই পইণ্টটোত শিখা নামৰ ছোৱালীজনীৰ কাৰণে সিহঁতৰ টেবুলখন মেটচ কৰিলে কিন্তু কোনোবা এজনী ছোৱালী আছে ছাপ'জ পাপৰি মনিষাই পাপৰিক ধুনীয়া দেখে সেইকাৰণে পাপৰিৰ নামটো লিখিলে কিন্তু দীপাংকৰে ধুনীয়া নেদেখে তাইক সেইকাৰণে দীপাংকৰে পাপৰিৰ নামটো নিলিখিলে চ' পাপৰি নামৰ ছোৱালীজনীৰ কাৰণে দুইখন মেটচ কৰিছে জানো নাই কৰা চ' ডেট মিনছ এই ক্ষেত্ৰত দীপাংকৰ ছাৰ্ভে আৰু মনিষাৰ ছাৰ্ভে কি নকৰিব মেটচ নকৰিব দীপাংকৰ কাৰণে বেলেগ হ'ব মনিষাৰ কাৰণে বেলেগ হ'ব বাকী তোমালোকৰ ক্লাছত যিমান কেইজন ষ্টুডেণ্ট আছিলে প্ৰত্যেকৰ কাৰণে সেই টেবুলখন কি হ'ব বেলেগ বেলেগ হ'ব অ'কে নেক্সট কি হৈছে কালেকশ্যন অফ বেষ্ট প্লেয়াৰ ইন ইণ্ডিয়ান ক্ৰিকেট টীম আমাৰ ভাৰতীয় ক্ৰিকেট দলত যিমান কেইজন প্লেয়াৰ আছে তাৰে বেষ্ট প্লেয়াৰ কেইজনৰ নাম কালেক্ট কৰিব লাগে এতিয়া কোনোবা এজনে ধৰি লোৱা মহেন্দ্ৰ সিং ধোনীক বেষ্ট বুলি ভাবে তেওঁ মহেন্দ্ৰ সিং ধোনীৰ ফেন সেইকাৰণে তেওঁ বেষ্ট তালিকাখনত কি থাকিব বেষ্ট প্লেয়াৰৰ তালিকাখনত MS ধোনীৰ নাম থাকিব ঠিক তেনেকৈ কোনোবাই যদি বিৰাট কোহলিক বেছি ভাল পায় তো বেষ্ট প্লেয়াৰ তাৰ কাৰণে কি হ'ব বিৰাট কোহলি হ'ব বেলেগ আৰু ইণ্ডিয়ান ক্ৰিকেট টীম ইণ্ডিয়ান বুলি নহয় মই ক্ৰিকেট নাচাওঁ সেইকাৰণে ক্ৰিকেটাৰ নাম নাজানো দুজনৰ নাম খুব বেছি ভালকৈ জানো সেইকাৰণে দুজনৰ এক্সাম্পল দিলোঁ যে এজন মানুহৰ কাৰণে ইণ্ডিয়ান ক্ৰিকেট টীমৰ যাক যাক ভাল লাগে বেলেগ এজনৰ কাৰণে সেইকেইজনক ভাল নালাগিবও পাৰে সেইকাৰণে ফেনবোৰৰ মাজত কাজিয়া হয় নহয় তাৰমানে মই যাক ভাল পাইছোঁ বেষ্ট প্লেয়াৰ বুলি ভাবিছোঁ বেলেগ এজনে মোৰ ফ্ৰণ্টত থকাজনে বেষ্ট প্লেয়াৰ বুলি সেইকেইজনক নাভাবিবও পাৰে সেইকাৰণে এই ক্ষেত্ৰত কি নকৰিব আমাৰ ছাৰ্ভেকেইটা কি নকৰিব মেটচ নকৰিব চ' ইয়াতে মই তোমালোকক 4টা এক্সাম্পল দিলোঁ 4টা এক্সাম্পলতে এটা ডিফাৰেঞ্চ আছে ডিফাৰেঞ্চটো আই হোপ তোমালোকে বুজি পাইছা এই কালেকশ্যনটোৰ কথা যেতিয়া কৈছিলোঁ এই ছাৰ্ভেটোৰ কথা যেতিয়া কৰিছিলোঁ তেতিয়া কি হৈছিলে যিমানবোৰ ডিষ্ট্ৰিক্টৰ স্কুল আছে প্ৰত্যেকৰে নাম লিখিব লাগে আৰু যিমান কেইজন ষ্টুডেণ্টে ছাৰ্ভেটো কৰিব এখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টখিনিয়ে তো ইয়াতে কি কৰিব সেই ছাৰ্ভেটোৰ নামবোৰ কি কৰিব মেটচ কৰিব একে একে হ'ব ঠিক আছে ইয়াতে কৈছিলোঁ যে স্কুল লাইব্ৰেৰীত থকা কিতাপৰ কালেকশ্যন চ' এখন স্কুলৰ ষ্টুডেণ্টখিনিয়ে যদি এই ছাৰ্ভেটো কৰে তো প্ৰত্যেকৰ কাৰণে কি হ'ব স্কুল লাইব্ৰেৰীত থকা কিতাপবোৰ ছেম হ'ব সেইকাৰণে ছাৰ্ভেটো কি কৰিব ছাৰ্ভেৰ নামবোৰ যিবোৰ লিখিব কিতাপৰ নাম সেইবোৰ কি কৰিব মেটচ কৰিব দেন 3 নম্বৰ এক্সাম্পলত আমি কৈছিলোঁ যে ধুনীয়া ছোৱালীৰ ছাৰ্ভে দীপাংকৰ কাৰণে বেলেগ ছাৰ্ভে ওলাইছিলে মনিষাৰ কাৰণে বেলেগ ওলাইছে কোনোবাৰ কাৰণে বেলেগ ওলাব বেলেগৰ কাৰণে বেলেগ ওলাব চ' ইয়াৰে কি কৰিলে ছাৰ্ভেটো মেটচ নকৰিলে তাৰমানে মই যাক ধুনীয়া দেখোঁ বেলেগ এজনে সেইজনক ধুনীয়া নেদেখে ঠিক আছে তো তাৰমানে ইয়াতে মানুহৰ অপিনিয়ন কি হৈ গ'ল বেলেগ হৈ গ'ল সেইকাৰণে এইটো কি নকৰে মেটচ নকৰে তাৰপিছতে আহিলে আমাৰ যিখিনি ইণ্ডিয়ান ক্ৰিকেট টীমত প্লেয়াৰ আছে তাৰে আমি বেষ্ট প্লেয়াৰ বাচিব লাগে চ' মোৰ কাৰণে যিখন বেষ্ট প্লেয়াৰৰ তালিকা হ'ব বেলেগ এজনৰ কাৰণে বেষ্ট প্লেয়াৰৰ তালিকাখন বেলেগ হ'ব পাৰে আৰু এজনৰ কাৰণে বেলেগ হ'ব পাৰে আৰু এজনৰ কাৰণে বেলেগ হ'ব পাৰে ডেট মিনছ ইয়াতো আমাৰ ছাৰ্ভেটো কি নকৰিলে মেটচ নকৰিলে তাৰমানে আমি 2টা এক্সাম্পল পালোঁ য'ত নেকি
আমি কিছুমান বস্তু কালেক্ট কৰিছিলোঁ, সংগ্ৰহ কৰিছিলোঁ, আৰু তাতে সকলোৰে কাৰণে কি কৰিলে, তালিকাখন বা ছাৰ্ভেটো বা কালেকশ্যনটো মেটচ কৰিলে, এইটোতো মেটচ কৰিলে আৰু এই দুটাত মেটচ নকৰিলে। ডেট মিনছ ইয়াতে যে আমি স্কুলৰ কালেকশ্যন যে কৰিলোঁ, এটা কালেকশ্যন পালোঁ নহয়, কিহৰ কালেকশ্যন পালোঁ? স্কুলৰ নামৰ কালেকশ্যন পালোঁ। সেই স্কুলৰ নামৰ কালেকশ্যনটো কি বুলি কোৱা হ'ব জানানে? ছেট বুলি কোৱা হ'ব, সংহতি বুলি কোৱা হ'ব। আৰু ইয়াতে আমি কি কৰিছিলোঁ? কিতাপৰ কালেকশ্যন কৰিছিলোঁ আৰু সকলোৰে কাৰণে কিতাপৰ কালেকশ্যনটো কি কৰিছিলে? মেটচ কৰিছিলে, ছেম হৈছিলে। সেইকাৰণে এইটোক কোৱা হ'ব ছেট বা সংহতি। আৰু ইয়াতে কি হৈছে, আমি যে ছোৱালীৰ কালেকশ্যনটো যে কৰিলোঁ, সেই ছোৱালীৰ কালেকশ্যনটো মেটচ কৰিছেনে? মেটচ নাই কৰা। সেইকাৰণে বিউটিফুল গাৰ্লছৰ যিটো কালেকশ্যন, সেই কালেকশ্যনটোক আমি কেতিয়াও ছেট বা সংহতি বুলি নকওঁ। মন কৰিছানে? ইয়াত যিটো আমি বিউটিফুল গাৰ্লছৰ কালেকশ্যন ল'ম, ধৰি লোৱা দীপাংকৰৰ ছাৰ্ভেটোৰ কালেকশ্যন ল'লোঁ বিউটিফুল গাৰ্লছৰ, সেই কালেকশ্যনটোক আমি ছেট বুলি নকওঁ। মনিষাৰ কালেকশ্যনটো আমি লৈছোঁ বিউটিফুল গাৰ্লছৰ কালেকশ্যনটো, সেই কালেকশ্যনটোক আমি কেতিয়াও ছেট বুলি নকওঁ। কিয় নকওঁ? বিকজ বিউটিফুল গাৰ্লছৰ কালেকশ্যনটো কেতিয়াও ইজনৰ সিজনৰ লগত মেটচ নকৰে। দুই এজনৰ মেটচ কৰিব পাৰে, বাট মেক্সিমাম কেছত মেটচ নকৰে। দেন বেষ্ট প্লেয়াৰৰ যিটো কালেকশ্যন, সেই বেষ্ট প্লেয়াৰৰ কালেকশ্যনটো মেক্সিমাম কেছত মেটচ নকৰে, যাৰ কাৰণে বেষ্ট প্লেয়াৰৰ যদি মই এটা কালেকশ্যন বনাওঁ, সেই কালেকশ্যনটোক আমি কেতিয়াও ছেট বুলি নকওঁ। মন কৰিছানে? যে যদি আমি কালেকশ্যন, মই অকণমান আগতে কৈছিলোঁ যে যেতিয়া আমি কিছুমান বস্তু কালেকশ্যন লওঁ, সেই কালেকশ্যনবোৰক ছেট বুলি কোৱা হয়। বাট কালেকশ্যনবোৰৰো কিছুমান কালেকশ্যনক ছেট বুলি কোৱা হয় আৰু কিছুমান কালেকশ্যনক ছেট বুলি কোৱা নহয়। এতিয়া দুটা কণ্ডিশ্যন আহিলে। চ' কোনবোৰ কালেকশ্যনক ছেট বুলি কোৱা হ'ব? যে এনেকুৱা কিছুমান বস্তুৰ আমি কালেকশ্যন কৰিছোঁ, যিবোৰ বস্তু নেকি সুসংজ্ঞাবদ্ধ হয়, ৱেল ডিফাইন হয়। ডেট মিনছ মোৰ কাৰণে যিটো হ'ব, বেলেগ এজনৰ কাৰণেও সেইটোৱে হ'ব কালেকশ্যনটো, আৰু এজনৰ কাৰণে সেই কালেকশ্যনটো একেই হ'ব। চ' যদিহে তেনেকুৱা কালেকশ্যনবোৰ আমি লওঁ, সেই কালেকশ্যনবোৰক ছেট বুলি কোৱা হয়। আৰু যিবোৰ কালেকশ্যন কৰিলে নেকি মানুহ সাপেক্ষে কালেকশ্যনবোৰ বেলেগ বেলেগ হয়, সেই কালেকশ্যনবোৰক কেতিয়াও ছেট বুলি কোৱা নহয়। চ' কালেকশ্যন মানে ছেট হয়, কিন্তু সকলোবোৰ কালেকশ্যন ছেট নহয়। কিছুমান কালেকশ্যন ছেট হয়, যিবোৰ নেকি সকলোৰে কাৰণে একে হয়, আৰু সকলোৰে কাৰণে যদি একে হয়, তেতিয়াহ'লে তাক কোৱা হয় ৱেল ডিফাইন, সুসংজ্ঞাবদ্ধ। মন কৰিছানে কথাটো? আৰু যিবোৰ নেকি সুসংজ্ঞাবদ্ধ নহয়, ৱেল ডিফাইন নহয়, ডেট মিনছ সকলোৰে কাৰণে একৰ্ডিং টু দ্য পাৰ্চন যদি বস্তুবোৰ বেলেগ বেলেগ হয়, তেতিয়াহ'লে সিহঁতক ৱেল ডিফাইন নহয় বুলি কোৱা হয় আৰু তাক ছেট বুলি কোৱা নহয়। চ' তোমালোকে এক্সাম্পলবোৰ বুজি পাইছানে? চ' মই নেক্সট কি কৰিম, তোমালোকক ছেটৰ ডেফিনেশ্যন দিম। ছেটৰ ডেফিনেশ্যন দিয়াৰ পিছত তলত তোমালোকে এক্সাম্পল হিচাপে কি লিখিবা? এক্সাম্পল হিচাপে এই 1টো লিখিবা আৰু এক্সাম্পল হিচাপে 2টো লিখিবা। বিকজ ইয়াতে 1টো হৈছে ছেট আৰু 2টো হৈছে এটা ছেটৰ এক্সাম্পল। ঠিক তেনেকৈ তোমালোকে কিছুমান ছেটৰ এক্সাম্পল দিব পাৰিবানে? ধৰি লোৱা তোমালোকক ক'লে যে যিমানবোৰ নেচাৰেল নাম্বাৰ আছে, স্বাভাৱিক সংখ্যা আছে, সকলোবোৰৰ কালেকশ্যন এটা উলিওৱা। এতিয়া যিমানবোৰ স্বাভাৱিক সংখ্যা আছে, মোৰ বাবে যিবোৰ স্বাভাৱিক সংখ্যা, বেলেগ এজনৰ কাৰণেও সেইবোৰ স্বাভাৱিক সংখ্যা। পৃথিৱীত যিমান মানুহ আছে, সকলোৰে কাৰণে স্বাভাৱিক সংখ্যাবোৰ কি একে নহয় জানো? বেলেগ বেলেগ হ'ব জানো? অবভিয়াছলি নহয়। তো তাৰ মানে সেই যে আমি স্বাভাৱিক সংখ্যা কালেকশ্যনটো যে কৰিলোঁ, সেই কালেকশ্যনটো কি বুলি কোৱা হয়? সেই কালেকশ্যনটোক ছেট বুলি কোৱা হ'ব। এতিয়া আমি আৰু এটা কালেকশ্যন ল'লোঁ যে আমাৰ জিলাখনত থকা শকত মানুহৰ কালেকশ্যন। এতিয়া শকত মানুহৰ কালেকশ্যন কি হ'ব? কিছুমানৰ কাৰণে কোনোবা এজন মানুহ শকত লাগিছে, বাট বেলেগ এজন মানুহে সেই মানুহজনক শকত বুলি নাভাবিবও পাৰে। এতিয়া মোক কিছুমান মানুহে ক্ষীণ বুলি কয়, কিছুমান মানুহে কয় তোমাতকৈ ক্ষীণ মানুহ আছে, গতিকে তোমাক ক্ষীণ মানুহৰ শাৰীত থ'ব নোৱাৰি। বাট আই এম ক্ষীণ, চৰি।
সো তেনেকুৱা কথা যে শকত ক্ষীণৰ যিটো কনসেপ্ট সেই কনসেপ্টটো কি হয় সকলোৰে কাৰণে বেলেগ বেলেগ হয় সেই কাৰণে যদি আমি শকত মানুহৰ কালেকশন উলিয়াবলৈ যাওঁ বা ক্ষীণ মানুহৰ কালেকশন উলিয়াবলৈ যাওঁ বা ওখ মানুহৰ কালেকশন উলিয়াবলৈ যাওঁ বা চাপৰ মানুহৰ কালেকশন উলিয়াবলৈ যাওঁ তেতিয়া হলে সেই কালেকশনবোৰ কি হ'ব বেলেগ বেলেগ মানুহৰ কাৰণে কালেকশনবোৰ বেলেগ বেলেগ হ'ব যাৰ কাৰণে নেকি সেই কালেকশনবোৰক আমি সেট বা সংহতি নহয় বুলি কওঁ আৰু যিবোৰ কালেকশন ধৰি লোৱা আমাৰ জিলাখনত থকা গছৰ কালেকশন গছৰ সংগ্ৰহ সেই গছৰ সংগ্ৰহটো সকলোৰে কাৰণে একে হ'ব তো সেইটো সেট হ'ব সংহতি হ'ব ঠিক তেনেকৈ তোমালোকে কি কৰিবা যেতিয়া সংহতিৰ ডেফিনেশ্যনটো দিম তাৰ তলত এই এক্সাম্পলটো লিখিবা এই এক্সাম্পলটো লিখিবা তাৰ পিছত নিজে আৰু তিনিটা এক্সাম্পল দিবলৈ ট্ৰাই কৰিবা টোটাল 5টা এক্সাম্পল লৈ ল'বা সেট হোৱাৰ ওকে দেন তোমালোকে কি কৰিবা এই এক্সাম্পল কেইটা লিখাৰ পিছত লিখিবা যে সংহতি নোহোৱা কিছুমান উদাহৰণ some examples which are not set তাৰ পিছত 1 দি পেলাই এটো লিখিবা 2 দি পেলাই এটো লিখিবা দেন 3 4 5 তোমালোকে নিজৰ ইচ্ছামতে নিজে বিচাৰি কেইটামান এক্সাম্পল লিখি লবা ওকে সো এতিয়া আহা মই তোমালোকক সেটৰ যেটো কিতাবী ডেফিনেশ্যনটো দিও ওকে definition a set is a collection of well-defined objects সংহতি হৈছে সুসংখ্যাবদ্ধ বস্তুৰ সংগ্ৰহ ওকে সো এটো হৈছে তোমালোকৰ সংহতি বা সেটৰ যেটো ডেফিনেশ্যন তোমালোকে এটা লাইনতে যাতে ক'ব পাৰা তাৰ কাৰণে এটো হৈছে ডেফিনেশ্যন a set is a collection of well defined objects এতিয়া well defined শব্দটোৰ মই তোমালোকৰ মিনিং বুজাইছিলো যে well defined মানে হৈছে যিবোৰ বস্তুৰ ডেফিনেশ্যনটো সকলোৰে কাৰণে একে যেনেকে বিউটি কনসেপ্টটো সকলোৰে কাৰণে বেলেগ বেলেগ সেই কাৰণে বিউটিফুল গাৰ্লছৰ বা বিউটিফুল যিকোনো বস্তুৰ কালেকশন উলিয়াবলৈ গলে আমাৰ হেতু well defined নহয় যাৰ কাৰণে হেতু সেট নহয় ঠিক তেনেকে শকত ক্ষীণ বা ওখ চাপৰ এই কনসেপ্টবোৰ কি হয় well defined নহয় কাৰণ person সাপেক্ষে according to the person the definition will be different সেই কাৰণে হেবোৰ কি নহয় সুসংখ্যাবদ্ধ নহয় well defined নহয় যিবোৰ বস্তু সকলোৰে কাৰণে বেলেগ বেলেগ হিহত কেতিয়াও well defined হ'ব নোৱাৰে so I hope তোমালোকে সেটৰ ডেফিনেশ্যন বুজি পাইছা so next যেতিয়া মই তোমালোকক ক্লাস দিম তেতিয়া সেটৰ বিষয়ে set কেনেকে লিখে that means representation of set types of set property of set question হেবোৰ আমি ডিসকাস কৰিম so আজি ক্লাসটোত তোমালোকৰ যেটো ফাৰ্স্ট ক্লাস ম্যাথছৰ ফাৰ্স্ট ক্লাসত মই জাস্ট সেটৰ এটা কনসেপ্ট দিলো ওভাৰঅল কনসেপ্ট এক্সাম্পল দিলো লগতে ক্লাস 11ৰ যেটো সিলেবাস সেই সিলেবাসৰ বিষয়ে এটা ওভাৰঅল কনসেপ্ট এটা দিলো আই হোপ তোমালোকে ভাল পাইছা বুলি আশা কৰিছো যদি পোৱা নাই কৈ দিবা যদি পাইছা তেতিয়াও কৈ দিবা ঠিক আছে বাৰু আজিলৈ তোমালোকক ইমানতে এৰিছো অতি সোনকালে অফলাইন ক্লাছত তোমালোকক লগ পাম বুলি আশা থাকিল থ্যাংক ইউ সো মাচ